নমস্কাৰ দৰ্শক সকল ৰামুৱে ৰাতিপুৱা উঠি স্কুল যাবলৈ তৈয়াৰ হয় সি নিদ্ৰালু হলেও ব্ৰাছত পেষ্ট লগাই দাঁত মাজা আৰম্ভ কৰে সোনকালে স্কুল যোৱাৰ বাবেহে সি তাৰাতাৰি দাঁত মাজে সি মুখ ধুই স্নান কৰিবলৈ যায় আৰু তৈয়াৰ হয় ৰামুৰ মাকে তাক জলপান খাবলৈ মাতে ৰামুৱে জলপান খায় খাদ্য খাওঁতে তাৰ দাঁতৰ মাজত আটকি যোৱাত সি জোৰত চিঞৰে মাকে তাক পানী খাব দিয়ে আৰু ইতিমধ্যে দেৰি হোৱাৰ বাবে তাক স্কুললৈ বেগে যাব কয় ৰামু এতিয়াও বিষৰ বেদনাত আছে সি বেগটো লৈ ঘৰৰ পৰা যায় পথত তাৰ এটা বন্ধুৰ সৈতে দেখা হয় তাক কষ্টত দেখি তাৰ বন্ধু সুৰেশে তাক বেদনাৰ কাৰণ সোধে ৰামুৱে ঘটনাৰ বৰ্ণন কৰে সুৰেশে ধৈৰ্যশীল হৈ ৰামুৰ কথা শুনে সি তাৰ ঘৰৰ ওচৰত থকা দাঁতৰ চিকিৎসক এজনৰ বিষয়ে কয় সুৰেশে স্কুলৰ পিছত তাক চিকিৎসকৰ ওচৰত লৈ যোৱাৰ কথা কয় ডিজিটেল ডিভাইডৰ নিৰ্মাণৰ স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম ইয়াত দাঁত সংক্ৰান্ত স্বাস্থ্যবিধি প্ৰাথমিক যত্ন লোৱা আৰু দন্ত চিকিৎসকৰ পৰামৰ্শ সম্পৰ্কে শিকিম স্কুলৰ পৰা উভতি আহোতে সুৰেশে আৰু ৰামুৱে চিকিৎসকৰ সৈতে দেখা কৰে চিকিৎসকে ৰামুৰ দাঁত পৰীক্ষা কৰি কয় যে তাৰ দাঁতত সৰু কেভিটি হৈছে তাৰ পিছত কেভিটি হোৱাৰ সম্পৰ্কে কয় দাঁতৰ মাজত খাদ্য আটকি গলে ভালমতে দাঁত নামাজিলে কোল্ড ড্ৰিংকস যাৰ সিট্ৰিক এসিডৰ শতকৰা হাৰ বেছি থাকে ইয়াৰ পিছত চিকিৎসকে এই ধৰণৰ বিষৰ পৰা ৰেহাই পাবলৈ কিছু উপায় সম্পৰ্কে কয় মিনাৰেল আৰু ক্যালসিয়াম যুক্ত খাদ্য খোৱা ভালমতে দাঁত মাজা দিনত দুইবাৰ দাঁত মাজা প্ৰতিবাৰ খোৱাৰ পিছত মুখ ধোৱা সকলোৱে প্ৰতি 6 মাহত এবাৰ দাঁতৰ চিকিৎসকৰ ওচৰত যোৱা এটা ভাল উপায় হয় দন্ত চিকিৎসকৰ ওচৰত যাওক যদি দাঁত অসমান ঠাহি বা বিশৃংখল হয় দাঁতত কেভিটি দেখা দিলে গৰম আৰু ঠাণ্ডা খাদ্য খোৱাৰ বাবে দাঁতত সংবেদনশীল হলে চুবুৱাৰ এলেকাৰ বাহিৰৰ আৰু ভিতৰৰ ফালে নম্ৰভাৱে মাজক জিভাও মাজক যাতে ভাল নিখাস বজাই ৰাখিব পাৰে আৰু জীৱাণুৰ পৰা মুক্তি দিয়ে প্ৰাকৃতিক বিকল্প মিছৱাক এটা চুবুৱা ঠাৰি হয় যি পিলু গছৰ ডালৰ পৰা কটা হয় এই ঠাৰিডাল চুবুৱা প্ৰয়োজন হয় তাৰ পিছত এই চুবুৱা ঠাৰিডাল প্ৰাকৃতিক ব্ৰাছ হিচাপে ব্যৱহাৰ কৰা যাব পাৰে মনত ৰাখিব দাঁতৰ যত্ন লোৱা আৰু সময়ে সময়ে দাঁতৰ চিকিৎসকৰ ওচৰত যোৱা দাঁত সংক্ৰান্ত স্বাস্থ্যবিধি বজাই ৰাখিবলৈ সাহায্য কৰে শুনাৰ বাবে ধন্যবাদ সুৰক্ষিত থাকক এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সংক্ষেপে বুজায় যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যি অনলাইন পৰীক্ষা পাস কৰে সিহঁতক প্ৰশংসাপত্ৰও দিয়া হয় আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু টিচাৰ প্ৰকল্পৰ অংশ বিশেষ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত পোৱা যাব IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ